জন্ম মৃত্যু বিবাহ এই তিনটা বস্তু আপুনি এই পৃথিৱীত জন্ম হোৱাৰ আগতেই নিৰ্ধাৰণ হয়। আপুনি কেতিয়া মৃত্যু হ'ব, আপুনি কাৰ লগত আচলতে বিবাহ পাশত আবদ্ধ হ'ব, সেই সকলোবিলাক বস্তু আপোনাৰ জন্ম নোহোৱাৰ আগতেই আচলতে ভগৱানে নিৰ্ধাৰণ কৰে। আৰু যেতিয়া আপোনাৰ জন্ম হোৱাৰ সময় আহি পৰে, তেতিয়া আপুনি এই পৃথিৱীত আচলতে ভৰি দিবলৈ পায় বা পৃথিৱীৰ আচলতে ধুনীয়া সৌন্দৰ্যতা দেখিবলৈ পায়। কিন্তু আজি মই কথা পাতিবলৈ গৈ আছো এটা বিশেষ টপিকৰ ওপৰত, বহুত বেছি আচলতে আমাৰ মানুহৰ জীৱনৰ মোষ্ট ইম্পৰ্টেণ্ট এটা বস্তু বুলি ক'লেও আচলতে বেয়া নহ'ব। সেইটো যদি নহয় তেনেহ'লে মানুহৰ গোটেই জীৱনটোৱে বা আধা জীৱন আচলতে দুখত কটাবলগীয়া হয়। আৰু সেই বিশেষ বস্তুটোৱেই হৈছে আচলতে বিবাহ। হয়, বিবাহৰ বিষয়ে মই আজি অকণমান কিছু কথা পাতিবলৈ আহিছো। আৰু এনেকুৱা দুটা মই আজি জন্ম তাৰিখৰ বিষয়ে ক'ম, যিকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহ'লে আপোনাৰ হয়তো বিয়া দেৰিকৈ হ'ব পাৰে, নহ'লে আপোনাৰ হয়তো মেৰিজ লাইফত বহুখিনি খেলি মেলি হোৱাৰ সম্ভাৱনা থাকে। মই এই ভিডিঅ'টো আপোনালোকৰ ভয় খুৱাবলৈ কিন্তু বনোৱা নাই। প্ৰথম কথা, মই বনাইছো এই ভিডিঅ'টো কাৰণ আপোনালোকৰ যদি মেৰিজ লাইফত কিবা খেলি মেলি হৈ আছে বা বিয়া পাতিম বুলি ভাবিছে, তাৰ আগতে আচলতে আপোনালোকে কিছুমান উপায় কৰি তাৰ পৰা আচলতে সমাধান পাব পাৰে বা উপকাৰ হ'ব পাৰে। সেইকাৰণে আচলতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আৰু সেই দুটা তাৰিখ আচলতে যিকোনো ইংৰাজী মাহৰ সেইকেইটা তাৰিখত আচলতে জন্ম হ'লে মেৰিজ লাইফত অকণমান প্ৰব্লেম হোৱা দেখা যায়, বিবাহ অকণমান দেৰিকৈ আচলতে বিশেষকৈ মহিলাসকলৰ হোৱা দেখা যায়। মুঠতে সেই তাৰিখ কেইটা কোনকেইটা আপোনালোকক মই জনামেই, কিন্তু তাৰ আগতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু মই তাৰিখ কেইটা আপোনালোক সকলোকে জনাই দিব বিচাৰিম। যদি আপোনাৰ জন্ম যিকোনো ইংৰাজী মাহৰ 22 তাৰিখে নহ'লে 26 তাৰিখে হৈছে, তেনেহ'লে আপোনাৰ মেৰিজ লাইফত আচলতে প্ৰব্লেম আহিব পাৰে, নহ'লে বিবাহ আপোনাৰ অকণমান দেৰিকৈ হ'ব পাৰে। বিশেষকৈ মহিলাসকলৰ যিসকলৰ 22 তাৰিখে জন্ম হৈছে যিকোনো ইংৰাজী মাহৰ, তেওঁলোকৰ আচলতে মেৰিজ লাইফত অকণমান খেলি মেলি বেছি হোৱা দেখা যায় বা বিয়া আচলতে কেতিয়াবা এইবিলাক মানুহৰ বহু দেৰিকৈ হোৱা দেখা যায়। গতিকে সেইবিলাকৰ পৰা যদি আপোনালোকে পৰিত্ৰাণ পাব বিচাৰিছে, তেনেহ'লে মোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে। বা বিবাহ যদি আপোনালোকে হ'ম বুলি ভাবিছে, বিবাহ আপোনালোকৰ যদি ঠিক হৈছে, তেনেহ'লে যিবিলাক উপায় ভাল ভাল এষ্ট্ৰলজাৰ ওচৰত গৈ কিনে আপোনালোকে কিছুমান উপায় কৰি আচলতে তাৰ পৰা উপকাৰ হ'ব পাৰিব আৰু নিজৰ জীৱনটো আচলতে সুন্দৰ কৰিব পাৰিব। মেৰিজ লাইফ যদি খেলি মেলি হয়, তেনেহ'লে মানুহ আচলতে মেণ্টেলি বহুত বেছি ডিষ্টাৰ্ব হয়, বহুত বেছি আচলতে দুৰ্বল হৈ যায় মেণ্টেলি। গতিকে সেইবিলাক আচলতে যাতে নহয়, সেইকাৰণে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু 22 তাৰিখে যিবিলাক মানুহৰ জন্ম হয় তেওঁলোকক ৰুল কৰে আচলতে ৰাহুৱে, 26 তাৰিখে জন্ম হোৱা মানুহবিলাকক ৰুল কৰে শনি গ্ৰহই। তো সেইকাৰণে কিছু ক্ষেত্ৰত আচলতে বহুত বেছি আচলতে প্ৰব্লেমৰ বা সমস্যাৰ সন্মুখীন হয় এইবিলাক মানুহ। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।